ডিং সমষ্টিৰ ভোটাৰ হিচাপে মই এটা কথা কৈ আছোঁ, মই অসম গণ পৰিষদৰ মানুহ, কিন্তু এক নম্বৰ কথা হ'ল এইটোই, ডিং সমষ্টিত অসম গণ পৰিষদৰ কোনো সংগঠন নাই। ভাৰতীয় জনতা পাৰ্টি ডিং টাউনখন 10টা ৱাৰ্ডত যেতিয়া ইলেকশ্যন হৈছে, আমাৰ অসম গণ পৰিষদ মৃত্যুতা নোহোৱাকৈ আমিও এজিবিৰ পৰা প্ৰাৰ্থী দিছিলোঁ, কিন্তু আমি এটা প্ৰাৰ্থী ৱাৰ্ড মেম্বাৰত জিকাব পৰা নাই। ভাৰতীয় জনতা পাৰ্টিৰ পৰা 10খন ৱাৰ্ড মেম্বৰেই ভাৰতীয় জনতা পাৰ্টিৰ পৰা জিকিছে। চৰকাৰৰ ফৰত বিধায়ক এইবাৰ বনালো হয় 11জন প্ৰাৰ্থীয়ে, ভাৰতীয় জনতা পাৰ্টিৰ পৰা 11জন প্ৰাৰ্থী, 11জনৰ ভিতৰত 5জন মুছলিম ল'ৰাও আছে, টিকেট বিচাৰি আছে। এইবাৰ ৰাইজে ভাবিছিল, ডিং ওচৰ চাপিয়া ৰাইজে ভাবিছিল যে মেজৰিটি ভোট 40,000 আছে ডিং সমষ্টিত, অসমীয়া ভোট মেজৰিটি ভোট, তাৰমানে অসমীয়া মেজৰিটি ভোট 40,000 আছে, 40,000-এ ইচ্ছাতম কৰিলে মুছলিম ভোট আৰু 40,000 টানি আনি বিধায়কটো বনাব পাৰিলে হয় ভাৰতীয় জনতা পাৰ্টিৰ পৰা, বিজেপিৰ পৰা, যে আমি চৰকাৰৰ ভৰত থাকিম। আর ডিঙত ইমান অসমীয়া মানুহৰ ওপৰত ওচৰ চাপিয়ে মুছলিম মানুহৰ এটা বিশ্বাস আছে, যেহেতু মহামান্য স্বৰ্গীয় দিগেন বৰা বিধায়ক হোৱাত আমাৰ ওচৰ চাপিয়া মুছলিম মানুহৰ ওপৰত কোনো ধৰণৰ অসুবিধা আঘাত হোৱা নাই, মহামান্য গৌতম বৰাৰ দিনতো হোৱা নাই। গতিকে আমি সকলো ৰাইজে ভাবিছিল যে হয় গোপাল হ'ব, ভাৰতীয় জনতা পাৰ্টিৰ টিকেট গোপালে পাব, নহ'লে ৰামে পাব, নহ'লে সন্মানীয় গৌতম বৰা দেৱে পাব। 3জনৰ ভিতৰত যি এজনৰ টিকেট পালে এইবাৰ বিধায়কটো আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ পৰা হ'লে হয়। CM ছাৰক মই অনুৰোধ কৰিলোঁ, এইটো আমাৰ অসম গণ পৰিষদ কোনো সংগঠন নাই, যেহেতু মই অনুৰোধ কৰিলোঁ আপুনি চাওক, ডিং 10খন ৱাৰ্ডৰ ভিতৰত এখন ৱাৰ্ডো অসম গণ পৰিষদৰ এজিবি জিকিব পৰা নাই। গতিকে মোৰ অনুৰোধ এইটো, ভাৰতীয় জনতা পাৰ্টিক টিকেট দিয়ক, 11জনে বিচাৰি আছে, যে কোনো এজনক দিয়ে আমি সকলো ৰাইজে মিলি ডিং সমষ্টিৰ বিধায়কখন ভাৰতীয় জনতা পাৰ্টিৰ পৰা আনিব পাৰিম। ইতিমধ্যে কংগ্ৰেছ, AIDF আৰু ৰাইজৰ দলে কিন্তু পৃথকে নিৰ্বাচন খেলিব, মিত্ৰতা ভংগ হৈছে, তাত কি বিজেপি লাভৱান হ'ব? তাৰ মানে চাওক, কংগ্ৰেছটো ডিং সমষ্টিত 20 বছৰ নাই, পাঠান 5 বছৰ, আমিনুল হাজি 15 বছৰ, কংগ্ৰেছ নাই ডিং সমষ্টিত। এতিয়া AIDFৰ বিধায়ক যেইজন আছিল আমিনুল হাজি সাহেব, তেখেত ৰূপহী লৈ গুচি গ'ল। এতিয়া যেইজন ঘূৰি আছে AIDF লৈ, তেখেতক চিনি নাপায়, ৰাইজৰ দলত ভোট নিদিয়ে, টক্কৰ হ'ব ৰাইজৰ দল, AIDF আৰু কংগ্ৰেছ। আমাৰ আৰামত ভাৰতীয় জনতা পাৰ্টি জিকিব, 4 কোণা খেলা হ'ব। গতিকে সেইকাৰণে মই CM ডাঙৰীয়াক আকৌ অনুৰোধ কৰিলোঁ, আপুনি অসম গণ পৰিষদৰ এগৰাকী সক্ৰিয় কৰ্মী হৈ বিজেপিৰ জয়গান কিয় গাইছে? বিজেপিৰ জয়গান এইটোৰ কাৰণেই গাইছোঁ, ডিং সমষ্টিত যেতিয়া আগত পুৰণা মানুহ আছিল, যেনে মুবাৰক আলী পাঠান, ইনামুল হক, দেৱন হাজৰিকা ছাৰ, লাহলী ছাৰ, বুধেন্দ্ৰনাথ ছাৰ, এই মুৰব্বীসকল নাই। এতিয়া ডেকা ল'ৰা ওলাই এতিয়া অসম গণ পৰিষদৰ নামত পথ ফুলি লৈছে, কিন্তু কাম কাজৰ দায়িত্বত নাই, কোনো গাঁৱত নাযায়। ভাৰতীয় জনতা পাৰ্টি আমি দেখিছোঁ প্ৰতি গাঁৱত গৈ বুথ কমিটি বনাইছে, ৱাৰ্ড কমিটি বনাইছে, মেল মিটিং চলাইছে, 11জনে বেনাৰ পোষ্টাৰ সম্পূৰ্ণ সমষ্টিলৈকে মাৰা আছে ভাৰতীয় জনতা পাৰ্টিৰ। এজিবিৰ পোষ্টাৰ নাই, বেনাৰ নাই, এজিবিৰ মানুহই নাই, অসম গণ পৰিষদৰ মানুহ নাই। অসম গণ পৰিষদৰ কোনো নাই, তাত ইয়াত দিলে আমি ঠগিম, আৰু আমি বিধায়ক হেৰাম। গতিকে মোৰ আকৌ মুখ্যমন্ত্ৰীলৈ অনুৰোধ এইটোই, ভাৰতীয় জনতা পাৰ্টিত যে কোনো এজনক টিকেট দিয়ক, হয়তো গোপালক দিয়ক, নহ'লে সন্মানীয় গৌতম বৰা চাহাবক দিয়ক, নহ'লে ৰামক দিয়ক, নহ'লে আপোনাৰ ইফালে আৰু এজন আছে অমৃত দেউৰী বুলি কয়, এই 4জনৰ ভিতৰত যে কোনো এজনক দিয়ে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।